আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী। সেই উপলক্ষে এয়া আমি চাকি জ্বলাইছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো কুশলে থাকক। এয়া আমাৰ আজি নগাঁৱৰ ঘৰৰ পৰিৱেশ। এয়া শুভ্ৰতাৰ প্ৰতীক বুলি কোৱা হয় আম পাত আৰু কলগছত চাকি এনেকৈ দিছোঁ। অকণমান এইবাৰ আমাৰ বুলিয়েই নহয় সমগ্ৰ অসমবাসীৰ আচলতে দুখ, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তথাপিও পৰম্পৰা ৰক্ষা কৰি আমি সকলোৱে এয়া চাকি বন্তি জ্বলাইছোঁ, ধূপ ধূনা দিছোঁ, যাতে ৰাইজখন কুশলে থাকে, সকলো কুশলে থাকে। মই আমাৰ ঘৰৰ অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ দীপাৱলীৰ। সিফালে দিয়া। গাড়ী ওচৰত নিদিবা। এয়া আমাৰ ঘৰৰ পৰিৱেশ, ঘৰত চাকি দিছোঁ। এয়া আমাৰ ছোৱালীয়ে ৰংগোলী অকণমানকৈ হ'লেও নিয়মটো কৰিছে। এয়া আমাৰ শ্ৰদ্ধাৰ মা, শাহু মা, এয়া এইখিনিতে বহি আছে, দীপাৱলীৰ চাকি তাকি জ্বলাইছে। এয়া বহি আছে, এয়া মোৰ ছোৱালী। হেপী দিৱালী। এয়া আমাৰ ঘৰৰ পৰিৱেশটো মই অকণমান দেখুৱাইছোঁ। যদিও এইবাৰ আমাৰ মনত সকলোৰে দুখ, জুবিন গাৰ্গ নাই, তথাপিও পৰম্পৰা ৰক্ষা কৰি অকণমান দেখুৱাইছোঁ, মানে দীপাৱলীৰ মই এতিয়া গোসাঁই ঘৰলৈ গৈ আছোঁ। গোসাঁই ঘৰত আমি অকণমান প্ৰসাদ দিছোঁ, কালী পূজা দীপাৱলী বুলি। এয়া মোৰ গোসাঁই ঘৰৰ পৰিৱেশ। এয়া ধূপ ধূনা বন্তিৰে আমি জ্বলাইছোঁ। দীপাৱলীৰ উপলক্ষে এয়া মই অকণমান আগলৈ গৈছোঁ। এয়া অকণমান ওপৰৰ পৰা দেখুৱাইছোঁ দেই। আন্ধাৰ বিনাশী পোহৰে আমাৰ মনবোৰ পোহৰাই তোলক। যিদৰে চাকিৰ পোহৰে ওচৰ পাজৰৰ কীট পতংগ নাশ কৰে, অন্ধকাৰ দূৰ কৰে, তেনেকৈয়ে আমাৰ মনবিলাকৰ পৰা বেয়া দিশবিলাক আঁতৰি যাওক, শুভ হওক, সকলোৰে মনবিলাক পবিত্ৰ হওক, এই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা
আৰু কামনা। ধন্যবাদ। হেপ্পী দিৱালী, হেপ্পী কালী পূজা, হেপ্পী দীপান্বিতা। ধন্যবাদ।